এভৰিৱান এটা নতুন ভিডিঅ' সকলোৰে বাবে লৈ আহিছো এতিয়া যেহেতু তোমালোকৰ নেক্সট টাৰ্গেট হ'ব হাফ ইয়াৰলি এক্সাম ইউনিট টেষ্ট অলৰেডি হৈ গ'ল নেক্সট হাফ ইয়াৰলি কিন্তু মোৰ মতে আল্টিমেটলি টাৰ্গেটটো আমাৰ HSLC হ'ব লাগে তো ফাৰ্ষ্ট অফ অল এটা কথা কৈ থওঁ যিসকলে হাফ ইয়াৰলি এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছা এনেকুৱা নাভাবিবা যে তোমালোকৰ যদি হাফ ইয়াৰলি চিলেবাছটো কমপ্লিট হৈ গ'ল তেনেহ'লে খালী পৰি পুৰা বহি আছা আৰু ভাবি আছা মোৰ চিলেবাছ খতম হাফ ইয়াৰলিত ভাল আহিব তো বিন্দাছ থাকো চিলেবাছ শেষ হৈ গ'ল হাফ ইয়াৰলি চিলেবাছ কিন্তু তোমাৰ মেট্ৰিকৰটো চিলেবাছ শেষ হোৱা নাই যে কাৰোবাৰ যদি হাফ ইয়াৰলি চিলেবাছ খতম হৈ গৈছে তুমি কি কৰিবা মেট্ৰিকৰ চিলেবাছ আৰম্ভ কৰি দিয়া মানে বাকি চেপ্টাৰ কেইটা পঢ়া আৰম্ভ কৰি দিয়া ঠিক আছে তো এইটো কথা মনত ৰাখিবা সেকেন্ড কথা হাফ ইয়াৰলি এক্সামটোৰ কাৰণে আমি কেনেকৈ পঢ়িম আৰু আমাৰ ওচৰত কিমান টাইম আছে আমি এই গোটেইখিনি কথা এই ভিডিঅ'টোত পাতিম ইউনিট টেষ্ট কাৰোবাৰ বেয়া হৈছে বাদ দিয়া ইউনিট টেষ্টৰ মাৰ্কছ এনেও মেট্ৰিকত এড নহয় ভুলবিলাকৰ পৰা কিন্তু শিকিব লাগিব সেইকাৰণে ময়ো আমাৰ ক্লাছত মক টেষ্টবিলাক সেইকাৰণে পাতোঁ চ' বেছি দেৰি নকৰি আহাচোন আমি অলপমান ডিছকাছ কৰোঁ ফাৰ্ষ্ট অফ অল হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব সেবাৰ যোনখন অফিচিয়েল কেলেণ্ডাৰ সেই কেলেণ্ডাৰখনত মই চালোঁ আৰু সেই ডেটটোৰ মতে হাফ ইয়াৰলি এক্সাম হ'ব তাত থকা মতে 24 পৰা 30 ছেপ্টেম্বৰ 24 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত হাফ ইয়াৰলি এক্সাম হ'ব তো আমাৰ ওচৰত বেছি দিন এনেও সময় নাই ঠিক আছে আমাৰ ওচৰত সময় থাকিলে আজি এতিয়া ধৰা জুলাই মাহটো শেষ হ'ব হ'ল আগষ্ট আৰু মানে আমাৰ ওচৰত প্ৰায় দুমাহতকৈও কম সময় আছে ঠিক আছে চ' আমাৰ ওচৰত দুমাহতকৈও কম সময় আছে চ' এতিয়া আমি কি কৰিম এই দুমাহতকৈও কম সময় আছে আমাৰ ওচৰত আমি পঢ়িব লাগিব এতিয়া কি পঢ়িব লাগিব চোৱা আমি সিলেবাসটো জানি লওঁ আগত প্ৰথম কথা মই সিলেবাস দুটামান লৈ আহিছোঁ এই সিলেবাস কেইটা তোমালোকৰ মই গোটেইকেইটা সাবজেক্টৰ সিলেবাস আনা নাই মই যিকেইটা সাবজেক্টৰ লগত বেছিকৈ জড়িত আছোঁ সেই সাবজেক্ট কেইটাৰ মই তোমালোকক লৈ আহিছোঁ পাৰ্টিকুলাৰ তেনেকৈ ইংলিছৰ যেনেকৈ আকাশ ছাৰে পঢ়াই আছে আকাশ ছাৰে তোমালোকক গাইড কৰি যাব সিমিলাৰলি অসমীয়াৰ নোটছ আছে আমাৰ তো তোমালোকে অসমীয়াখিনি তাৰ পৰা চাব পাৰিবা চ' সিলেবাছত কি আছে চোৱা মেথছ ছায়েন্স আৰু ছ'চিয়েলৰ কাৰণে যদি মই সিলেবাছটো দেখাওঁ হাফ ইয়াৰলি অফিচিয়েল সিলেবাছ এবাৰ মেথছত কি আহিব ৰিভিজন চেপ্টাৰটো আহিব আৰু 1 পৰা 8 লৈকে গোটেইকেইটা চেপ্টাৰ আহিব ঠিক আছে সায়েন্সত কেমিষ্ট্ৰি পাৰ্টৰ পৰা আহিব 1 আৰু 5 কেমিকেল ৰিএকশ্যন আৰু পিৰিয়ডিক টেবল বায়োলজিত 6 7 9 লাইফ প্ৰসেছ তাৰপিছত নিয়ন্ত্ৰণ সমন্বয় আৰু এইটো লাষ্টৰ চেপ্টাৰটো যোনটো আছিল ঠিক আছে য'ত মেণ্ডেলৰ এইবিলাক পৰীক্ষাবিলাক আছিল তাৰপিছত ফিজিক্সৰ 10 আৰু 11 পোহৰ আৰু মানুহৰ চকু আৰু 14ত আছে তোমাৰ শক্তিৰ উৎস এইটো একেবাৰে ইজি এইটো ইমান টেনচন নাই ছ'চিয়েলত আছে হিষ্ট্ৰীৰ পৰা 1 2 3 জিঅ'গ্ৰাফিৰ পৰা 1 আৰু 2 নম্বৰ চেপ্টাৰটো পলিটিৰ প্ৰথমটো ইকনমিৰ প্ৰথমটো ঠিক আছে তো এই হিচাপত আমাৰ চেপ্টাৰবিলাক আহিব এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়িবা কেনেকৈ ফাৰ্ষ্ট অফ অল আমাৰ ক্লাছত অলৰেডি গোটেইখিনি বস্তুটো মই ডিটেইলছত তোমালোকক পঢ়াই দিয়া হৈছে তোমালোকে হয়তো স্কুলতো পঢ়িয়ে আহিছা তো প্ৰথম কথা এটা মনত ৰাখিবা এইখিনিতে মই আৰু এটা কথা কৈ থওঁ তোমালোকৰ কিছুমান চেপ্টাৰ ইয়াতে ইউনিট টেষ্টত কমপ্লিট হৈ আহিছে ইউনিট টেষ্টত সেই চেপ্টাৰকেইটা আহিলে তো সেই চেপ্টাৰকেইটা তুমি পঢ়িয়ে থোৱা আছে কমপ্লিট ঠিক আছে আৰু কিছুমান চেপ্টাৰ তোমালোকৰ নতুন আহিব এতিয়া এটা কথা মই তোমালোকক কৈছোঁ টাৰ্গেট কৰিবা এনেকৈ যিকেইটা চেপ্টাৰ অলৰেডি কমপ্লিট হৈ আছে সেই চেপ্টাৰকেইটা নপঢ়িলে কিন্তু পাহৰি যাবাগে হাফ ইয়াৰলিৰ কাৰণে ঠিক আছে তো আমি নতুনখিনিও পঢ়ি থাকিব লাগিব আৰু পুৰণাখিনিও যাতে পাহৰি নাযাওঁ সেইখিনিও চেষ্টা কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম বেষ্ট উপায় কি চোৱা বেষ্ট উপায় কি হ'ব যোনকেইটা চেপ্টাৰ তোমাৰ অলৰেডি কমপ্লিট হৈ আছে যিকেইটা ইউনিট টেষ্টত আহিছিলে মই হাফ ইয়াৰলিৰ কথা কৈ আছোঁ হাফ ইয়াৰলিৰ কাৰণে আৰু কেইটামান নতুন চেপ্টাৰ লাগিব এতিয়া নতুন চেপ্টাৰকেইটা তোমালোকে আমাৰ ক্লাছ চাই থাকা ক্লাছকেইটা চাই বুজি থাকা ক্লাছৰ নোটছখিনি লিখি থাকা ধুনীয়াকৈ ক্লাছত যি লিখাই দিছোঁ তাৰপিছত মক টেষ্ট দি থাকা সেই নতুন চেপ্টাৰকেইটাৰ মক টেষ্ট দি থাকা তাৰপিছত কুৱেশ্যন বেংক প্ৰেক্টিছ কৰি থাকা তো ধুনীয়াকৈ মই এই নতুন চেপ্টাৰকেইটাৰ কাৰণে মই ক্লাছত যেনেকৈ কৈ আছোঁ কৰি গৈ থাকা যিকেইটা কমপ্লিট হৈ গ'ল কি কৰিবা ৰিভিজন কৰিব লাগিব তো ৰিভিজনৰ বেষ্ট উপায় কি হ'ব আমাৰ কুৱেশ্যন বেংক ছল্ভ কৰা ঠিক আছে আৰু কুৱেশ্যন বেংক কোনখন ল'ব লাগে মই চবকে কৈছোঁ অলৰেডি চব ল'ৰা ছোৱালীয়ে আমাৰ মেবি মানে অসমৰ কুৱেশ্যন বেংক এখন অনলাইন ই বুক হিচাপে যোনখন আছে হয়তো আটাইতকৈ মানে বেষ্ট চেলিং হ'ব ই বুক হিচাপে কুৱেশ্যন বেংক এখন চ' এই ই বুক কুৱেশ্যন বেংকখন লৈ লোৱা য'ত আমাৰ গোটেই ছাবজেক্টকেইটাই আছে 5টা ছাবজেক্ট ইলেক্টিভ ছাবজেক্ট বাদ দি অসমীয়া ইংলিছ 2টা মিডিয়ামতে আছে এটা চেপ্টাৰৰ পৰা 150 মান কুৱেশ্যন আছে আৰু MCQ অকল তাৰপিছত লং কুৱেশ্যনো আছে 200 মান তো সেই গোটেইখিনি চাই থাকা গতিকে যিকেইটা চেপ্টাৰ অলৰেডি কমপ্লিট হৈ গ'ল সেই চেপ্টাৰকেইটা তুমি কুৱেশ্যন বেংকবিলাক চাই থাকা কেনেকৈ চাবা চোৱা মই এটা টেকনিক দিম সপ্তাহত
কি কৰিবা দুটা দিন লোৱা জাষ্ট সপ্তাহত দুটা দিন লোৱা তাত পুৰণা চেপ্টাৰ কেইটা ৰিভিজন কৰিবা কেনেকৈ সপ্তাহত এটা দিন আৰু দুটা দিন ঠিক আছে আমি কি কৰিম সেই দুটা দিনত আমি দিনটোত 6 ঘণ্টামানটো পঢ়োৱে তো 2 ঘণ্টাকে 2 ঘণ্টাকে আমি ভাগ কৰি ল'লোঁ দুটা দিনত তো এদিন এতিয়া ধৰা এইখিতে মেথছ পঢ়িলোঁ এইখিতে ইংলিছ পঢ়িলোঁ এইখিতে সায়েন্স পঢ়িলোঁ এইখিতে সোশ্যাল সায়েন্স পঢ়িলোঁ এইখিতে অসমীয়া পঢ়িলোঁ এইখিতে ধৰা আমাৰ ইলেক্টিভ সাবজেক্ট পঢ়িলোঁ ঠিক আছে তো তেনেকৈ এটা সাবজেক্ট আমি এটা দিনত তেনেকৈ 2 ঘণ্টা আমি অকল কুৱেশ্যন বেংকৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাম তেনেকৈ ৰিভিজন হৈ যাব ঠিক আছে আৰু নতুন প্ৰশ্নবিলাক আমি অলৰেডি পঢ়িয়ে থোৱা আছে তো নতুন প্ৰশ্নবিলাক একো টেনশ্যনে ল'ব নালাগে আৰু আজি এই ভিডিঅ'টো মই যেতিয়া ৰেকৰ্ড কৰি আছোঁ আজিৰ ডেট হৈছে 19 জুলাই এই ভিডিঅ'টো হয়তো দুদিন পিছতো আহিব পাৰে আমাৰ ভিডিঅ'বিলাক শেডিউল থাকে চ' এতিয়া মই আমাৰ কোৰ্চৰ কথা যদি কওঁ কেনেকৈ মই প্লেন কৰিছোঁ আমাৰ কোৰ্চত মেথছৰ ৰিভিজন চেপ্টাৰ শেষ আৰু মেথছৰ কি চেপ্টাৰ শেষ হ'ল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 8 নম্বৰ থাকিল কি 5 6 7 ঠিক আছে মেবি 5 চেপ্টাৰটো নাহে চাগে হাফেলি একবাৰ চাই ল'বচোন ঠিক আছে একবাৰ হলো সো আমাৰ থাকিল এই দুটা তো মই 8টো শেষ হোৱাৰ পিছতে নেক্সট ট্ৰায়াঙ্গল চেপ্টাৰটো কৰিম তাৰ পিছত কোঅৰ্ডিনেট জ্যামিতি কৰিম ট্ৰায়াঙ্গল চেপ্টাৰটো শেষ হওঁতে আমাৰ আগষ্ট মাহটো লাগি যাব আৰু কোঅৰ্ডিনেট জ্যামিতিটো আমাৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত হৈ যাব কাৰণ এটা চেপ্টাৰ শেষ হওঁতে এক মাহ কিয় লাগিব বহুতে ভাবিব পাৰে কাৰণ মই সেই চেপ্টাৰটোৰ থিয়ৰি পঢ়াওঁ সেই চেপ্টাৰটোৰ উদাহৰণবিলাক কৰাই দিওঁ সেই চেপ্টাৰটোৰ গোটেই এক্সাৰচাইজৰ কুৱেশ্যনবিলাকো কৰাই দিওঁ আৰু সেই চেপ্টাৰটোৰ আগৰ যিখন পুৰণা কিতাপ সেই কিতাপৰ প্ৰশ্নবিলাকো কৰাই দিওঁ তো গোটেইবিলাক হৈ যায় আৰু সেইখিনি চাই গ'লে এক্সামত তাৰ পৰাই আহিব আৰু তাৰ উপৰি মই কুৱেশ্যন বেংকৰ পৰা কেইটামান কুৱেশ্যনো কৰাই দিওঁ আমাৰ নিজৰ কুৱেশ্যন বেংকখন তাৰ উপৰি মক টেষ্ট থাকে তো এইবিলাকত আমাৰ সময় লাগি যায় চ' আমি লৰালৰি নকৰোঁ আমি বিন্দাছ পঢ়ি যাম আমাক এইটো নালাগে যে আমি ছেপ্টেম্বৰৰ ভিতৰত গোটেই হোল কোৰ্চ কমপ্লিট কৰিম আমাৰ অক্টোবৰত কমপ্লিট হ'লেও হ'ল কিন্তু আমাক মেথছত 100 পাব লাগে আৰু সেইকাৰণে মই এনেকৈ পঢ়াই আছোঁ চ' আমাৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰত হাফ ইয়াৰলি চিলেবাছ কমপ্লিট হৈ যাব ধুনীয়াকৈ চিমিলাৰলি ছায়েন্সৰ যদি কথা কওঁ 1 নম্বৰ চেপ্টাৰ অলৰেডি শেষ 5 নম্বৰ অলৰেডি শেষ 6 নম্বৰ অলৰেডি শেষ 7 নম্বৰ অলৰেডি শেষ 10 অলৰেডি শেষ ঠিক আছে 14টোতো একেবাৰে ইজি 14টো লাষ্টত থওঁ 14টো জাষ্ট নোটছ দুটামান দিলে হৈ যাব পঢ়িলে হয় ইমান টেনশ্যন নাই থাকিল 9 আৰু 11 এটা কথাটো হ'ল 9ৰ আগত এটা বায়'লজি চেপ্টাৰ আৰু এটা আছে 8 তো মই কি ভাবিছোঁ 8 আৰু 9টো আমি একেলগে কমপ্লিট কৰি দিওঁ কিয় কাৰণ এটা বায়'লজি চেপ্টাৰ ইয়াক অকলে এৰি থৈ গ'লে বেয়া হ'ব ন তো সেইটো কাৰণে 8 আৰু 9 একেলগে শেষ কৰি যাওঁ ঠিক আছে তো 8 আৰু 9 আমাৰ শেষ হওঁতে ধৰা বায়'লজি এনেও বেছি টাইম নালাগে আগষ্ট 15 মানলৈকে আমাৰ এই দুটা চেপ্টাৰ শেষ হৈ যাব ঠিক আছে তাৰপিছত 11 নম্বৰ চেপ্টাৰটো আগষ্ট লাষ্ট উইক মানে আমি আগষ্ট মাহৰ শেষত এই গোটেই ছায়েন্সৰ হাফ ইয়াৰলি চিলেবাছ আমাৰ শেষ ছেপ্টেম্বৰ মাহটো পাই গ'লা মই কি ছেপ্টেম্বৰ মাহটো এনেই থাকিম নেকি নহয় ছেপ্টেম্বৰ মাহত যেতিয়াই কোৰ্চ এইকেইটা শেষ হ'ব আমি বাকী থকা চেপ্টাৰকেইটা আৰম্ভ কৰিম কাৰণ আমাৰ আল্টিমেট টাৰ্গেট HSLC হয় তাৰপিছত ছ'চিয়েল ছায়েন্স কি কৰিম আমি কেনেকৈ কৰিম ঠিক আছে মই যে এইবিলাক আইডিয়া দি আছোঁ তোমালোকে নিজৰ ক্ষেত্ৰতো এপ্লাই কৰিব পাৰিবা ঠিক আছে তোমালোকে হয়তো বেলেগৰ পৰাও যদি পঢ়ি আছা এইবিলাক টেকনিক ইউজ কৰি তেনেকৈ পঢ়িবা এনেকৈ টাৰ্গেট লৈ পঢ়িবা ঠিক আছে হিষ্ট্ৰী ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী 1 নম্বৰ শেষ আমাৰ ক্লাছত 2 নম্বৰ শেষ 3 নম্বৰ বাকী আছে ওকে জিঅ'গ্ৰাফিৰ 1 নম্বৰ শেষ 2 নম্বৰ বাকী আছে পলিটি 1 নম্বৰটো অলৰেডি আমাৰ শেষ ইকনমি অলৰেডি 1 নম্বৰ চেপ্টাৰ শেষ তো আমাৰ থাকিল হিষ্ট্ৰী 3 নম্বৰ চেপ্টাৰটো জিঅ'গ্ৰাফি 2 নম্বৰটো তো হিষ্ট্ৰী 3 নম্বৰ চেপ্টাৰটো অকণমান দীঘল হয় মেবি আমাক 5টামান ক্লাছ লাগিব ঠিক আছে 5টামান ক্লাছ লাগিব তো এইটো শেষ হওঁতে আমাৰ আগষ্ট 15 মান লাগিব আৰু এইটো 2 নম্বৰ চেপ্টাৰটো 3-4টা ক্লাছত শেষ হৈ যাব আমাৰ মানে বাই আগষ্ট লাষ্ট উইক আমাৰ ছ'চিয়েল ছায়েন্সৰো চিলেবাছ শেষ হৈ যাব হাফ ইয়াৰলি ঠিক আছে তো আমি এনেকৈ পঢ়িম আৰু যিসকল আমাৰ কোৰ্চৰ ল'ৰা ছোৱালী আছে তোমালোকে কিবা ডাউট থাকিলে মোক লাইভ ক্লাছত সুধিবা লাইভত জইন হ'বা তোমালোকে মক টেষ্টবিলাক দি আছা মক টেষ্টৰ ৰিজাল্টবিলাকো দি আছোঁ কেনেকুৱা কি লাগে তোমালোকে মোৰ লগত কণ্টেক্ট কৰি থাকিবা আৰু বাকী ইউটিউবৰ যিবিলাক ল'ৰা ছোৱালীয়ে চাই আছা
তোমালোকে যিকোনো কোৰ্চ ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্সৰ এপটো ডাউনলোড কৰি তাত গ'লে হ'ল টেনৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্সৰ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান MCQ আছে উইথ সলিউশন এটা চেপ্টাৰৰ 200টা মান MCQ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গ্যাৰান্টি লৈছো সব সাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰা লং কুৱেশ্যনো আছে 100টা মানকে এটা চেপ্টাৰৰ ভাবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিশ সায়েন্স আসামিজ সোশিয়াল এই গুটেকেটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ PDF পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহু ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকে কুৱেশ্যন বেংক হয় সোশিয়াল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিশৰ ফুল কোৰ্স আকাশ ছাৰে পঢ়ায় আকাশ ছাৰে নিজে NIT শিলচৰ হয় ইংলিশত 100 পাইছিলে মেথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 रुपीस এই গোটেই পইচাবিলাক একবাৰ দিলে হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশিয়ালৰ কোৰ্স আছে মই এটা ইংলিশ মিডিয়ামত কোৰ্স আছে সোশিয়ালৰ জন্তু আকাশ ছাৰে পঢ়ায় এটা আসামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গুটেখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10K প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেনুত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাস হল সেই গুটে ৰেকৰ্ডেড ক্লাস বিলাক তোমালোকে ইয়াতে আগৰ ক্লাস বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে আমাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰ পিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিও আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট সেশন লওঁ দেওবাৰে গাইডেন্স দিও আৰু ক্লাছৰ নোটস থাকে যেতে মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছ খিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা